যোৰহাটত আৰম্ভ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা। গুৱাহাটী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা যোৰহাট ষ্টেডিয়ামত আৰম্ভ হৈছে অসমৰ ঐতিহ্যমণ্ডিত ৭০ সংখ্যক বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা। অসমৰ প্ৰত্যেকখন জিলা ক্ৰীড়া সন্থাই একেলগে প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছে। আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত যোৰহাটৰ প্ৰবীণ প্ৰাক্তন ৰাজ্যিক খেলুৱৈ প্ৰাক্তন বৰদলৈ ট্ৰফি অংশগ্ৰহণ কৰা খেলুৱৈ কমল চন্দ্ৰ বৰুৱাই প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে। উক্ত প্ৰতিযোগিতাখনি যোৰহাটৰ আগশাৰী ৮টা ফুটবল দলে অংশগ্ৰহণ কৰিছে। উদ্বোধনী খেলত অংশগ্ৰহণ কৰে ৰঞ্জিত ক্লাব আৰু ৰমাকান্ত FC দলে। উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, সম্পাদক জুল খাউন, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, ললিত বৰা, হৃদাৰ্থ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। খেল বোলা বস্তুটো সকলোৰে কাৰণে একে হ'ব নোৱাৰে। মানে ইয়াৰ কিছুমান কথা আছে। এজন ল'ৰাই এখন ঘৰত ধৰি লওক, মই কৈছোঁ, যদি সেই পৰিয়ালটোত ১০-১২জন মানুহ হয়, সেই ল'ৰাজনে কি কৰি পৰিয়ালটো চলাব? এক নম্বৰ কথা। আৰু সেই ল'ৰাটোৰ পঢ়া শুনাত যেতিয়া তাক যাবলৈ ঘৰৰ মানুহে কয়, তাৰ মনটো সি ক্লিয়াৰ হৈ নাযায়। কাৰণ সি পঢ়ি থকালৈকে ১০-১২-২০ বছৰ ২৫ বছৰ গ'লে তাৰ বাকী গাৰ্জেন অকল সিমান কৰ্মপটু হৈ নাথাকে। আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিলে বৰদলৈ খেলি পেলাই খেলৰ? বৰদলৈ খেলি মোৰ অভিজ্ঞতা ভাল আছিলে। ভাল মানে মই খেলি যোনখিনি প্ৰেক্টিছ কৰিব লাগে, একদম মৰ্ণিং ৰাতিপুৱাই মোক অন্য ক'ব নালাগে। মই এইটো ৪ মাইলমান ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। আজিৰ প্ৰজন্মক কি ক'ব আপুনি? উঠি অহা ল'ৰাখিনি আজি মই ভাল দেখিছোঁ। আজি ভাল দেখিছোঁ, সকলো ল'ৰা উঠি আহিছে। আৰু এই যে আহিছে, আজি অহা ল'ৰাখিনি কাইলৈ হয়তো এবছৰৰ পিছত, ৬ মাহৰ পিছত ইয়াৰ কেইগুণ হৈ তাৰ চিনি নাই। কাৰণ তেওঁলোকে বিচাৰিছে কিবা এটা। কি বিচাৰিছে? এই যে সহযোগ, এই আশ্ৰয়টো, এইখিনি আপোনালোক যে আহি আপোনালোকেই আশ্ৰয় দিছে, আপোনালোকেই মাতিছে। আপুনি কেতিয়া খেলিছিলে? মই গুৱাহাটী। আপুনি ফৰৱাৰ্ড নে ষ্ট্ৰাইকত খেলিছিলে? ষ্ট্ৰাইকাৰ নে ডিফেন্সত খেলিছিলে আপুনি? মই ফৰৱাৰ্ড খেলিছিলে। ৰাইটত খেলিছিলে, ফৰৱাৰ্ডত। আৰু মই এইটোৱে কৈছোঁ, মই গুৱাহাটীত খেলিছিলোঁ, তেতিয়া এটা কথাই মই কৈছোঁ যে মই ৰাইটাৰ ইন্দ্ৰজিৎ নামচুং, তেওঁ আছিলে মোৰ টিমত। মানে তেতিয়া খেলোঁতে মই যেতিয়া ফৰৱাৰ্ডত থাকোঁ, ৰাইটাৰত থাকোঁ, তেতিয়া আমাৰ ডিফেণ্ডাৰ মই পাহৰি গৈছোঁ, শিৱসাগৰ আমানুল্লাহ। আপোনাক কি শুভেচ্ছা দিব? আজি খেলখন ইয়াত আৰম্ভ হৈছে, এটা শুভেচ্ছা দি দিয়ক আপোনাক গোটেই টিমটোৰ কাৰণে। মই খেল বুলিলে শুভেচ্ছা দিম। অসম চৰকাৰে গুৱাহাটী জিলা ক্ৰীড়া সন্থাৰ সহযোগত অসমৰ প্ৰত্যেকখন জিলা ক্ৰীড়া সন্থাৰ সহযোগত এইবাৰ বৰদলৈ ট্ৰফি প্ৰত্যেক জিলাই অনুষ্ঠিত কৰি প্ৰাৰম্ভিক ৰাউণ্ড প্ৰত্যেক জিলাই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যোৰহাটতো আজি উদ্বোধনী খেল আৰম্ভ কৰিছোঁ। বৰদলৈ ট্ৰফি সমিতিখনৰ অসম চৰকাৰৰ মূল চিন্তাটো হ'ল যে অসমৰ প্ৰত্যেকখন জিলাৰ বচা খেলুৱৈসকল বৰদলৈ ট্ৰফিত অংশগ্ৰহণ কৰক। তাতকৈ উল্লেখযোগ্য কথাটো হ'ল বৰদলৈ ট্ৰফি টিমবিলাকত আণ্ডাৰ 19 প্লেয়াৰ খেলোৱাৰ সিদ্ধান্ত লৈছে। 5টা টিম, প্ৰতি
থাকিব লাগিব, প্লেয়িং 11ত 2জন থাকিব লাগিব। সেই আণ্ডাৰ 19ৰ প্লেয়াৰসমূহ চিলেকশ্যন কৰি অসমত এটা আণ্ডাৰ 19 টীম বনাই অসম চৰকাৰে সেইটো এমাহৰ এক্সপ'জাৰটোৰ স্তৰত স্পেইনলৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকাৰণে আমিও যোৰহাট জিলা ক্ৰীড়া সন্থাই সহযোগিতা আগবঢ়াইছোঁ। 70 সংখ্যক বৰদলৈ ট্ৰফি যোৰহাটত আজি আমি আৰম্ভ কৰিছোঁ। দল কেইটা আছে? 8টা দল, প্ৰত্যেক জিলাৰ টপ 8 টীমে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰশাসনিক জিলাৰ ভিতৰত খেলখন অনুষ্ঠিত হৈছে। আমাৰ যোৰহাট তিতাবৰ 2টা মহকুমাৰ ভিতৰত যোৰহাটত টপ 8 টীমে ইয়াত অংশগ্ৰহণ কৰিছে। আজি ৰমাকান্ত ফুটবল ক্লাব আৰু ৰঞ্জিত ক্লাব, যোৰহাটৰ 2টা অতি পুৰণি ফুটবল ক্লাব, 2টাৰে এতিয়া উদ্বোধনী মেচত অংশগ্ৰহণ কৰিব। গুৱাহাটী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজি যোৰহাটত বৰদলৈ কাপৰ প্ৰথমখন উদ্বোধনীমূলক খেল অনুষ্ঠিত হৈছে। আমি আজিৰ খেলখন উদ্বোধন কৰিছে প্ৰাক্তন ফুটবল খেলুৱৈ, ৰাজ্যিক খেলুৱৈ শ্ৰীযুত কমল বৰুৱাদেৱে। আৰু এই খেলখন আচলতে যোৱা পূৰ্বৰ যিবিলাক বৰদলৈ ট্ৰফি আছিল তেনেকুৱা নহয়। পূৰ্বতে কেইটামান নিৰ্দিষ্ট দলে খেলখন খেলে গুৱাহাটীতে, আৰু গুৱাহাটীতে সেই খেলখন সামৰণি পৰে। এইবাৰ কিন্তু এটা সিদ্ধান্ত লোৱা হৈছে যে প্ৰত্যেকখন জিলাতে, যিখন মানে প্ৰশাসনিক জিলা, প্ৰত্যেকখন প্ৰশাসনিক জিলাতে এই খেলখন পতা হ'ব। তেওঁলোকৰ ৰেজিষ্টাৰ্ড পঞ্জীয়নভুক্ত ক্লাববিলাকৰ মাজত পাতি পেলাই তেওঁলোকে এটা টীম পঠিয়াব ইয়াৰ পৰা উলিয়াই, জিলাখনৰ পৰা উলিয়াই, আৰু সমগ্ৰ অসমখনত 6টা ক্লাষ্টাৰত ভাগ কৰা হৈছে। আৰু আমাৰ উজনি অসম ক্লাষ্টাৰত যোৰহাট জিলা পৰিব। আমাৰ ইয়াৰ পৰা এটা দল ওলাই যাব, যোৰহাট জিলা ক্ৰীড়া সন্থাই এটা দল যিটো জিকিব সেই দলটো যাব আৰু গৈ উজনি অসম ক্লাষ্টাৰত খেলিব। প্ৰত্যেকটো ক্লাষ্টাৰৰ পৰা 2টাকৈ দল পুনৰ যাব, আৰু সেই 2টাকৈ দল হৈ গৈ পেলাই যিটো 6টা ক্লাষ্টাৰ আছে সেই ক্লাষ্টাৰকেইটাৰ মাজৰ পৰা যি 2টাকৈ দল যাব তেওঁলোকে বৰদলৈ ট্ৰফি খেলিবগৈ মূল খেলখন। তাৰ মাজতে হয়তো আৰু কিবা সিদ্ধান্ত থাকিব পাৰে, সেইটো গুৱাহাটী জিলা ক্ৰীড়া সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু বৰ্তমান সময়ত আজি আমাৰ উদ্বোধনীমূলক যিখন খেল, সেই খেলখন ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে। যোৰহাটত 8টা দলে টোটেল অংশগ্ৰহণ কৰিছে। যোৰহাটত মুঠ 8টা দলে যোগদান কৰিছে। আৰু আজিৰ প্ৰথম খেলখন ৰঞ্জিত ক্লাবৰ লগত ৰমাকান্ত FC ক্লাবে উদ্বোধনীমূলক খেলখন খেলিব। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।